আমাৰ ইয়াত প্ৰায় এতিয়া 30 বছৰ অধিক কাল হৈ গ'ল আমি কেন্দ্ৰীয়ভাৱে ইয়াত মেডাম-মে-ফি উদযাপন কৰি আহিছোঁ। যোৱা বছৰ আমাৰ ইয়ালৈ আমাৰ মহামান্য ৰাজ্যপাল আহিছিলে মুখ্য অতিথি হিচাপে। তাৰপিছতে আমাৰ ইয়াত আছিলে লেফটেনেণ্ট জেনেৰেল প্ৰণৱ কুমাৰ ভৰালী ৰিটায়াৰ্ড। তাৰপিছতে চাও যোগেন ফুকন তেখেত গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচৰ আছিলে হিষ্ট্ৰী তেখেতলোক আছিলে। এতিয়া এইবাৰো আমি বিশিষ্ট ব্যক্তি হিচাপে আমি এতিয়ালৈকে আমি প্ৰস্তাৱ কৰিছোঁ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অসম গৌৰৱ শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তেখেতে ইতিমধ্যে আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে আৰু ইয়াত তেখেতৰ বহুত বৰঙণি আছে। কায়িকভাৱে তেখেতৰ উপদেশ দিয়াৰ উপৰিও তেখেতে ইয়াৰ কাৰণে যিখিনি অৰ্থৰ যোগান প্ৰয়োজন হৈছে তেখেতে যোগান ধৰিছে। তেখেতৰ বহুত বেছি মানে বৃহৎ ইয়াত তেখেতৰ বৰঙণি আছে। গতিকে আমি তেখেতক ইয়াত আমি অনুষ্ঠানত যিহেতুকে তেওঁ জড়িত হৈ আছে আমি তেখেতক এইবাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ পাছতে নিৰ্দিষ্ট বক্তা হিচাপে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক চাও ৰাজীৱ সন্দিকৈ তেখেতক মাতিছোঁ। তেখেত বহুত জনা দিগ্গজ ব্যক্তি। গতিকে তেখেত আহিলে ইয়াত যিসকল মেডাম-মে-ফি অনুষ্ঠানলৈ আহিব যিসকলে যোগদান কৰিব তেখেতে যথেষ্ট জ্ঞানৰ পোহৰ দেখাব পাৰিব। তাৰোপৰি আমাৰ ইয়ালৈ আমি পুনৰ যোগেন ফুকন ডাঙৰীয়াক মাতিছোঁ তেখেতৰ আমাৰ মৈদাম তৰ্পণৰ বাবে। আৰু বিশিষ্ট অতিথি হিচাপে আমি লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত প্ৰণৱ কুমাৰ ভৰালীক মাতিছোঁ। আৰু ডিপি ৰেখা কুলি তেখেত ডাইৰেক্টৰ আৰ্কিঅলজি তেখেতৰ বহুত কণ্ট্ৰিবিউশ্যন আছে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত ৰিকগনিশ্যন দিয়াৰ ক্ষেত্ৰত। যদিও গোটেই বস্তুটো অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বতে হৈছে তথাপিও চৰকাৰীৰ যিসকল বিষয়া আমোলা বিষয়াৰ দ্বাৰা এইখিনি সম্ভৱ কৰা হৈছে তাত ডিপি ৰেখা কুলিৰ বহুত অৰিহণা আছে। গতিকে তেখেতক আমি এই আপাহতে তেখেতক আমি সন্মান জনাব বিচাৰিছোঁ। এইসকলে আহিব। আৰু আমাৰ কাৰ্যসূচী আমাৰ পুৱা 9:30 বজাত পতাকা উত্তোলন, 10 বজাত মৈদাম তৰ্পণ, 10:30 বজাত আমাৰ সমূহীয়া প্ৰাৰ্থনা হয় আমাৰ টাইসমূহৰ নিয়ম অনুযায়ী। 12 বজাৰ পৰা মুকলি সভা থাকিব আৰু দুপৰীয়া 1 বজাৰ পৰা 4 বজালৈ আমি ইয়াত প্ৰীতিভোজৰ আয়োজন কৰা হয়। অহা 31 জানুৱাৰী আমি পূৰ্বৰ দৰে আমি অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে আমাৰ সন্মানীয় অতিথিসকল আহিব কাৰ্যসূচীত আমাৰ ৰাখিছোঁ। আৰু আমাৰ মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাদেৱ অহাৰ কথা কৈছে। তেখেতৰ পাৰ্লিয়ামেণ্ট চলি থাকিব যদিও তেওঁ চেষ্টা চলাম বুলি কৈছে। আমি আশা ৰাখিছোঁ আমি সেই অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰিব পাৰিম। আৰু আমাৰ জ্ঞাতিবৰ্গৰ সকলৰ লগতে আমাৰ বাকী অতিথিসকলো আমাৰ মেডাম-মে-ফিলে উক্ত দিনা নিমন্ত্ৰণ জনাইছোঁ। সকলো আহিব। আমি মেডাম-মে-ফিৰ আমাৰ অনুষ্ঠানবোৰ শেষ হোৱাৰ পাছত আমি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। সকলো এসাঁজ খাম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।